নমস্কাৰ সকলোকে। আমি ইয়াৰ আগৰ ভিডিঅ' কেইটাত কিছুমান আহোমৰ ইতিহাসৰ কথা আমি আলোচনা কৰি আছিলোঁ আৰু তাৰে পিছত এইটো আমাৰ পাৰ্ট 4 হয়, য'ত আমি আজিও আহোমৰ ইতিহাসৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ডিউৰিং হুজ ৰিজন ৱাজ লাচিত এপইণ্টেড এজ বৰফুকন, অৰ্থাৎ লাচিতক কাৰ সময়ত বৰফুকন হিচাপে নিযুক্তি দিয়া হৈছিল। অপশ্যন দিছে জয়ধ্বজ সিংহ, চক্ৰধ্বজ সিংহ, প্ৰতাপ সিংহ আৰু উদয়াদিত্য সিংহ। এতিয়া এই লাচিত বৰফুকনক নিযুক্তি দিয়া হৈছিল চক্ৰধ্বজ সিংহৰ দিনত, অৰ্থাৎ এই জয়ধ্বজ সিংহৰ দিনত যেতিয়া খিলাধাৰী চুক্তি স্বাক্ষৰিত হ'ল, তাৰপিছত জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত গুৱাহাটী অঞ্চলটো চোৱা চিতা কৰিবৰ বাবে এই বৰফুকনৰ দায়িত্বটো দিয়া হৈছিল লাচিত বৰফুকনক। নেক্সট কুৱেশ্যন, দ্য বেটেল অফ আলাবৈ টুক প্লেচ ডিউৰিং দ্য ৰিজন অফ হুইচ অফ দ্য ফলোয়িং আহোম কিং? নিম্নলিখিত কোনগৰাকী আহোম স্বৰ্গদেউৰ সময়ত আলাবৈৰ যুদ্ধ হৈছিল? অপশ্যন জয়ধ্বজ সিংহ, চক্ৰধ্বজ সিংহ, গদাধৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহ। এতিয়া যেতিয়া চক্ৰধ্বজ সিংহই লাচিত বৰফুকনক অৰ্থাৎ লাচিতক বৰফুকন পাতি দিছিল, তাৰ পিছতে 1669 চনত এই আলাবৈৰ যুদ্ধখন হৈছিল, অৰ্থাৎ শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? 1671 চনত। তাৰে 2 বছৰ আগতে এই যুদ্ধখন হৈছিল আৰু সেই সময়ত মোগলৰ সেনা আছিল ৰামসিংহ। আৰু এনেকৈ কোৱা হয় যে এই যুদ্ধখনত প্ৰায় 10,000 অসমীয়া সৈন্যৰ মৃত্যু হোৱা বুলি কেনে কোৱা হয়। নেক্সট কুৱেশ্যন, দ্য বেটেল অফ চৰাইঘাট টুক প্লেচ ডিউৰিং দ্য ৰিজন অফ হুইচ অফ দ্য ফলোয়িং আহোম কিং? নিম্নলিখিত কোনগৰাকী আহোম স্বৰ্গদেউৰ সময়ত শৰাইঘাটৰ যুদ্ধ হৈছিল? অপশ্যন দিছে জয়ধ্বজ সিংহ, চক্ৰধ্বজ সিংহ, প্ৰতাপ সিংহ আৰু উদয়াদিত্য সিংহ। এতিয়া এই শৰাইঘাটৰ যুদ্ধৰ সময়ত ৰজা আছিল উদয়াদিত্য সিংহ আৰু শৰাইঘাটৰ যুদ্ধত আহোমৰ ফালৰ পৰা সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য বেটেল অফ চৰাইঘাট ফাউট? অৰ্থাৎ শৰাইঘাটৰ যুদ্ধৰ কোন চনত হৈছিল? অপশ্যন দিছে 1671, অৰ্থাৎ 1671, 1675, 1682 আৰু 1685। এতিয়া শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 চনত। আৰু 1671 চনত যেতিয়া যুদ্ধ হৈছিল, সেই সময়ত আহোমসকলৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁই। অকল আমি লাচিত বৰফুকনৰ নামটোহে জানো, কিন্তু আতন বুঢ়াগোহাঁয়েও সেই শৰাইঘাটৰ যুদ্ধখনত তেওঁৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল। নেক্সট কুৱেশ্যন, দেৰ ৱেৰ 2 কিং ইন আহোম হিষ্ট্ৰী ন'ন এজ বুঢ়া ৰজা। ওৱান ৱাজ প্ৰতাপ সিংহ, হু ৱাজ দ্য আদাৰ? অৰ্থাৎ আহোমৰ ইতিহাসত আমি 2জন ৰজাক বুঢ়া ৰজা বুলি কেনে জানো। এগৰাকী হৈছে প্ৰতাপ সিংহ, আনগৰাকী কোন? অপশ্যন দিছে প্ৰমত্তৰ সিংহ, গদাধৰ সিংহ, চন্দ্ৰকান্ত সিংহ আৰু ৰাজেশ্বৰ সিংহ। এতিয়া আন এজন বুঢ়া ৰজা বুলি কেনে জনা ৰজাজন হৈছে গদাধৰ সিংহ। যেতিয়া মানে লালুকখোলা বৰফুকনে সেই আহোম ৰাজ্যৰ ৰাজকুমাৰসকলক ঘূণীয়া কৰি ফুৰিছিল, তেতিয়া গদাধৰ সিংহই পলাই ফুৰিছিল ন, আৰু যেতিয়া তেওঁ আহি কিনে ৰজা হৈছিল, তেওঁ তেতিয়া বহুতখিনি বয়স হৈছিল গৈ, আৰু সেইকাৰণে তেওঁক বুঢ়া ৰজা বুলি কেনে জনা যায়। নেক্সট, গদাধৰ সিংহ বিলং টু হুইচ ক্লেন? অৰ্থাৎ গদাধৰ সিংহ কোনটো বংশৰ অন্তৰ্গত আছিল? অপশ্যন দিছে শক্য বংশ, তুংখুঙীয়া বংশ, চাৰিঙীয়া বংশ আৰু বেংমৰা বংশ। এতিয়া এই গদাধৰ সিংহ আছিল তুংখুঙীয়া বংশৰ,
গদাধৰ সিংহ আছিল তুংখুঙীয়া বংশৰ। তেওঁৰ দেউতাকৰ গদাধৰ সিংহৰ দেউতাকৰ নাম আছিল গোবৰ। এই গোবৰক ৰজা পাতিছিল দেবেৰা হাজৰিকা যে, এই দেবেৰা হাজৰিকাই এই গোবৰক ৰজা পাতিছিল। গোবৰে মাত্ৰ 24 দিন শাসন কৰিব পালে। গোবৰৰ আগত যিজন ৰজা আছিল তেওঁৰ নাম আছিল চুহুঙকো এই দেবেৰাই ৰজা পাতিছিল। তেওঁ মাত্ৰ 21 দিন শাসন কৰিছিল আৰু চুহুং আছিল আহোমসকলৰ আটাইতকৈ কম দিন শাসন কৰা ৰজা। পিছত এই দেবেৰা আৰু গোবৰক আতন বুঢ়াগোহাঁয়ে আহি কেনে হত্যা কৰিছিল। নেক্সট কুৱেশ্যন, দ্য উমানন্দ টেম্পল অন পিকক আইলেণ্ড was built during the reign of which kingdom? ময়ূৰ দ্বীপত অৱস্থিত উমানন্দ দেৱালয় বা উমানন্দৰ মন্দিৰ কোন গৰাকী আহোম ৰজাৰ সময়ত নিৰ্মাণ কৰা হৈছিল? অপশ্যন দিছে প্ৰমত্তৰ সিংহ, গদাধৰ সিংহ, শিৱসিংহ আৰু ৰাজেশ্বৰ সিংহ। এতিয়া এই উমানন্দ মন্দিৰটো নিৰ্মাণ কৰিছিল গদাধৰ সিংহই। এতিয়া এই উমানন্দ মন্দিৰটো কোনখন পাহাৰৰ ওপৰত আছে তোমালোকে মোক কমেণ্ট বক্সত জনাবাচোন। সেই পাহাৰখনৰ নাম কি উমানন্দৰ মন্দিৰ থকা? নেক্সট কুৱেশ্যন, when was the battle of ইটাখুলি fought? অৰ্থাৎ ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল? অপশ্যন দিছে 1671, 1675, 1682 আৰু 1686। ইটাখুলিৰ যুদ্ধ হৈছিল 1682 চনত আৰু এইখন আছিল আহোম আৰু মোগলৰ মাজৰ শেষৰখন যুদ্ধ। ইটাখুলিৰ যুদ্ধখনক কোৱা হয় আহোম আৰু মোগলৰ মাজৰ শেষৰখন যুদ্ধ। আৰু এই যুদ্ধখন হৈছিল গদাধৰ সিংহৰ দিনত। গদাধৰ সিংহ যেতিয়া ৰজা আছিল তেওঁৰ দিনতে এই যুদ্ধখন হৈছিল। নেক্সট কুৱেশ্যন, which of the following Ahom was known as ভগা ৰজা? তলৰ কোনজন আহোম ৰজাক ভগা ৰজা বুলি কেনে জনা যায়? অপশ্যন দিছে চুচেংফা, চুতামলা, চুৰামফা আৰু চুকলেংমুং। এতিয়া ভগা ৰজা বুলি কেনে আমি কাক জানো? ভগা ৰজা বুলি কেনে জানো চুৰামফাক। তেওঁ শাসন কৰিছিল 1641 পৰা 1644। ভগা ৰজাৰ আগৰ ৰজাজন আছিল প্ৰতাপ সিংহ। এতিয়া ভগা ৰজা বুলি কেনে এইকাৰণে কোৱা হৈছিল কাৰণ তেওঁৰ মানে শাসন কালত তেওঁ কি কৰিছিল, তেওঁৰ যিবিলাক মানে কি কোৱা হয় এইটোক, প্ৰজাসকলক তেওঁ বহুত অত্যাচাৰ কৰিছিল। সেইকাৰণে সেই মন্ত্ৰী বিষয়াসকলে লগ হৈ কেনে তেওঁক ৰজাৰ পৰা গুচাই দিছিল বা তেওঁক হত্যা কৰিছিল। নেক্সট কুৱেশ্যন, which of the following Ahom king initiated a land measurement scheme for the first time? অৰ্থাৎ নিম্নলিখিত কোনগৰাকী আহোম ৰজাই প্ৰথমবাৰৰ বাবে মাটিৰ জোখ মাখৰ আঁচনি আৰম্ভ কৰিছিল? অপশ্যন দিছে প্ৰতাপ সিংহ, শিৱসিংহ, ৰুদ্ৰসিংহ আৰু গদাধৰ সিংহ। এতিয়া এই গদাধৰ সিংহই মাটিৰ জোখ মাখৰ কাম আৰম্ভ কৰিছিল। এতিয়া তোমালোকক কেতিয়াবা সুধিব পাৰে যে লোকপ্ৰিয় বা চেঞ্চাছ কোনে আৰম্ভ কৰিছিল? চেঞ্চাছ আৰম্ভ কৰিছিল চুহুংমুঙে। অ'কে, নেক্সট, বিহু was celebrated for first time in Ahom palace during the reign of which Ahom king? অৰ্থাৎ আহোম ৰাজপ্ৰসাদত প্ৰথমবাৰৰ বাবে বিহু কোনগৰাকী আহোম ৰজাৰ সময়ত উদযাপন কৰা হৈছিল? অপশ্যন দিছে ৰুদ্ৰসিংহ, শিৱসিংহ, গদাধৰ সিংহ আৰু প্ৰতাপ সিংহ। এতিয়া এই ৰুদ্ৰসিংহৰ দিনতে মানে আহোমৰ ৰাজপ্ৰসাদত প্ৰথমবাৰৰ কাৰণে বিহু উদযাপন কৰা হৈছিল আৰু এই ৰুদ্ৰসিংহই এই ৰংঘৰটো নিৰ্মাণ কৰিছিল, অৰ্থাৎ প্ৰথমতে যিটো কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল।
পিছত গৈ কেনে তেওঁৰ পুত্ৰই সেইটো ভালদৰে নিৰ্মাণ কৰে, বৰ্তমানৰ যিটো আমি দেখা পাওঁ। এই ৰুদ্ৰসিংহই আৰু কিছুমান বস্তু নিৰ্মাণ কৰিছিল, যেনে তেওঁ নামদাঙৰ যিখন শিলৰ সাঁকো আছে সেইখনো ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৱাজ ৰিটেন বাই কবিৰাজ চক্ৰৱৰ্তী? নিম্নলিখিত কোনখন কবিৰাজ চক্ৰৱৰ্তীৰ দ্বাৰা ৰচিত? এতিয়া কবিৰাজ চক্ৰৱৰ্তী কোন হয়? কবিৰাজ চক্ৰৱৰ্তী হ'ল ৰুদ্ৰসিংহৰ ৰুদ্ৰসিংহৰ দিনত এগৰাকী ৰাজপ্ৰসাদৰ কবি আছিল তেওঁ। অৰ্থাৎ তেওঁ ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত তেওঁ লিখা মেলাবিলাক কাম কৰিছিল কবিৰাজ চক্ৰৱৰ্তীয়ে। কবিৰাজ চক্ৰৱৰ্তীয়ে এই শংখসুৰ বধ নামৰ কিতাপখন তেওঁ লিখিছিল। হস্তীৰ বিদ্যা নামৰ কিতাপখন কোনে লিখিছিল? হস্তীৰ বিদ্যা নামৰ কিতাপখন লিখিছিল সুকুমাৰ বৰকাইটে। চকৰি ফেটি বুৰঞ্জী লিখিছিল কোনে? চকৰি ফেটি বুৰঞ্জী লিখিছিল নুমলী বৰগোহাঁইয়ে, যিখন আছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ উত্থানৰ বিষয়ে লিখিছিল। পিছত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কি কৰিলে? সেইখন জ্বলাই দিছিল। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৱাজ ন'ন এজ পৰ্বতীয়া গোহাঁই? নিম্নলিখিত কোন কাক পৰ্বতীয়া গোহাঁই বুলি জনা গৈছিল? অপশ্যন, আতন বুঢ়াগোহাঁই, অভিনৱ গুপ্ত, কৃষ্ণৰাম ভট্টাচাৰ্য আৰু মহেশ্বৰ গোহাঁই। এতিয়া পৰ্বতীয়া গোহাঁই বুলি কেনে জনা যায় এই কৃষ্ণৰাম ভট্টাচাৰ্য। এতিয়া কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল? কৃষ্ণৰাম ভট্টাচাৰ্য আছিল এগৰাকী বেংগলী পণ্ডিত, যিজনক ৰুদ্ৰসিংহই মাতি আনিছিল শৰণ ল'বৰ কাৰণে, কিন্তু ৰুদ্ৰসিংহই তেওঁৰ দ্বাৰা শৰণ ল'ব নাপালে। তেওঁৰ পুত্ৰ শিৱসিংহই সেই কৃষ্ণৰাম ভট্টাচাৰ্যৰ পৰা শৰণ লৈছিল। আৰু কৃষ্ণৰাম ভট্টাচাৰ্যক থাকিবৰ কাৰণে দিয়া হৈছিল নীলাচল পাহাৰত, আৰু কামাখ্যা মন্দিৰৰ এগৰাকী তেওঁক পূজাৰী পাতি দিয়া হৈছিল। যিহেতু তেওঁ সেই নীলাচল পাহাৰত থাকিবৰ কাৰণে দিয়া হৈছিল, সেইকাৰণে তেওঁক পৰ্বতীয়া গোহাঁই বুলি কেনে জনা গৈছে। নেক্সট কুৱেশ্যন, হস্তীৰ বিদ্যানব ৱাজ কম্প'জড ডিউৰিং দ্য ৰিজন অফ হুইচ আহোম কিং? অৰ্থাৎ কোন আহোম ৰজাৰ ৰাজত্ব কালত হস্তীৰ বিদ্যানব ৰচনা কৰা হৈছিল? অপশ্যন দিছে ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ, গদাধৰ সিংহ আৰু শিৱসিংহ। এতিয়া এই হস্তীৰ বিদ্যানব কিতাপখন কাৰ দিনত কোনে ৰচনা কৰিছিল? সুকুমাৰ বৰকাইটে, হয়নে? সুকুমাৰ বৰকাইটে এই হস্তীৰ বিদ্যানব কিতাপখন ৰচনা কৰিছিল। এতিয়া কাৰ দিনত ৰচনা কৰিছিল বুলি ক'লে হ'ব? শিৱসিংহৰ দিনত। শিৱসিংহৰ 3গৰাকী ৰাণী আছিল। এই 3গৰাকী ৰাণীৰ 2 নম্বৰ গৰাকী ছেকেণ্ড ৰাণী আছিল অম্বিকা, বৰৰজা অম্বিকা। এই বৰৰজা অম্বিকাৰ দিনতে এই হস্তীৰ বিদ্যানবৰখন ৰচনা কৰা হৈছিল। এতিয়া হস্তীৰ বিদ্যানবৰখনত তাৰ ছবিবিলাক, হস্তীৰ বিদ্যানবৰ কিতাপখনৰ ছবিবিলাক কোনে আঁকিছিল, কোন দুগৰাকী শিল্পীয়ে আঁকিছিল, তোমালোকে মোক কমেণ্ট বক্সত জনাবাচোন। হস্তীৰ বিদ্যানবৰ কিতাপত যিবিলাক চিত্ৰ আছে, সেই চিত্ৰবিলাক কোন দুগৰাকী আৰ্টিষ্টে আঁকিছিল, তোমালোকে মোক জনাবলৈ নাপাহৰিবা দেই। আজিৰ শেষৰটো কুৱেশ্যন, হু বিল্ড জয়দৌল অন দ্য বেংক অফ জয়সাগৰ টেংক? অৰ্থাৎ জয়সাগৰ পুখুৰীৰ পাৰত জয়দৌল কোনে নিৰ্মাণ কৰিছিল? অপশ্যন দিছে গদাধৰ সিংহ, জয়মতী, প্ৰমত্তৰ সিংহ আৰু ৰুদ্ৰসিংহ। জয়সাগৰ পুখুৰীৰ পাৰত জয়দৌল নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই। তেওঁৰ মাক জয়মতীৰ স্মৃতিত তেওঁ সেই দৌলটো নিৰ্মাণ কৰিছিল। আজিলৈ ইমানেই আছিল। আশা কৰিছোঁ তোমালোকে ইয়াৰ পৰা কিবা অলপ হ'লে শিকিব পাৰিছা। থেংক ইউ।